শুভ আবেলি বন্ধু বান্ধৱীসকল। আমাৰ ৰতনপুৰৰ মোৰ চচুৰাল। সন্ধিয়া প্ৰায় 6:30 বাজিছে। সৌ আকাশত কাচি জোন ওলাইছে। সন্ধিয়া নামি আহিছে। ঘৰৰ সকলোখিনি কাম বন আজৰি কৰি আমিও চোতালত এনেই থিয় হৈ আছোঁ। আবেলিৰ সময়খিনি মোৰ এনেও প্ৰিয়। চোতালতে অকণমান খোজকাঢ়ি আছোঁ। এজোপা কথনা ফুল বুলি কৈ বৰ সুন্দৰকৈ ফুলি আছে। আগত বেছি ভালকৈ ফুলিছিলে, এতিয়া লাহে লাহে ফুলৰ সংখ্যা কমিছে যদিও খুব ধুনীয়াকৈ ফুলি আছে। সন্ধিয়া সময়ত বিশেষকৈ খুব অপৰূপ সৌন্দৰ্য প্ৰদান কৰিছে। পানী ভৰগৈ বোলা। অলপমান বেছি এখন আমাৰ ওচৰ চুবুৰীয়াৰ ঘৰ। এজোপা বেলগছ, গছজোপাৰ প্ৰায় 2টা প্ৰজন্ম পাৰ হৈ গৈছে। আমাৰ হাজবেণ্ডৰ ককাকে ৰুইছিলে বুলি কৈছে। মাজুজন ককাকে ৰুইছিলে। এয়া এজোপা কমলা গছ, গুটি লগা নাই, লাহে লাহে লাগিব আৰু। বাকী সিফালে আমাৰ তামোল বাৰীখন আছে। তাৰপিছত এইখন মই আৰু মোৰ দেহাই মিলি গঢ়ি তোলা এখন সৰু কিন্তু মনোৰম ফুলনি। ধুনীয়াকৈ কেইবাটাও ৰঙৰ ফুলেৰে বাৰীখন শুৱনি হৈ আছে। গোলাপবিলাক সংখ্যাত কমি আহিছে ফুল। হয়তো এইটো ঋতুত চাগে গোলাপৰ ফুল ইমান এটা নুফুলে। বাকী ফৰগেট মিন অন্যান্য ফুলবিলাক ধুনীয়াকৈ ফুলি আছে। আৰু এই ফুলজোপাৰ নাম মই নাজানো কি ফুল বুলি কয়, কিন্তু ইমান ধুনীয়াকৈ ফুলিছে আৰু ইয়াৰ খুব পুলিও ওলাইছে এতিয়া। মোৰ ফুলনিখন হয়তো গৰিষ্ঠ সংখ্যক এইজোপা ফুলেৰে ভৰি পৰিব। খুব ভাল লাগিব দেখি পিনি। ফুলপাহ ইমান ধুনীয়া লাগিছে চাওকচোন। আচলতে এইটো সময়ত মই ভিডিঅ'টো লোৱাৰ কাৰণটো হ'ল, এইটো সময়ত মানে ফুলবিলাক বেছি ধুনীয়াকৈ জিলিকিছে। দিনৰ পোহৰত যদিও স্পষ্ট হয়, তথাপিও মানে এই মুহূৰ্তত ফুলখিনি যিটো সুন্দৰভাৱে এটা জ্যোতি প্ৰদান কৰিছে, হয়তো দিনৰ সূৰ্যৰ পোহৰ তেনেকৈ নিদিব। এই বগা ফুলপাহে চাওকচোন কিমান ধুনীয়াকৈ যেন ওচৰত পোহৰ বিলাই আছে এনে লাগিছে। এইখিনি হালধীয়া ফুলখিনি, এইজোপা পাত ফুল, কিন্তু এইজোপা ৰঙা ফুল, এজোপা এইদৰে। বাকী শুভ সন্ধিয়া।